প্ৰথমতে মোৰ নমস্কাৰ আপোনালোক সকলোকে মোৰ সকলো বন্ধু বান্ধৱীলৈ আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ বাবে এটা ক্লাছ লৈ আহিছোঁ যিটো হৈছে আমাৰ অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকল। এই যি মই আজি এইটো ক্লাছত আপোনালোকক অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ কথা ক'ম, এইকেইটা চোৱাৰ পিছত আপুনি আৰু বেলেগ এটা ভিডিঅ'ত চাব লাগিব বুলি মই আশা নকৰোঁ, ঠিক আছে। যিহেতু আমাৰ অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ বিষয়ে আমাৰ অসমৰ যিমানখিনি এক্সাম হয় তাত এটা বা দুটা কুৱেশ্যন 100% দেখা যায়, 100% আপোনালোকে দেখা পাবই। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সেই কুৱেশ্যনটো ফটককৈ কৰি আহিব পাৰিব বুলি মই আশা ৰাখোঁ, ঠিক আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ। মই ইতিমধ্যে আপোনালোকক অসম ইয়াৰ বুকছৰ সন্নিৱিষ্ট হৈ থকা অসম বুৰঞ্জীৰ কথা আমি দুটা ক্লাছ ইতিমধ্যে মোৰ এইটো ইউটিউব চেনেলত দিয়া হৈছে, ঠিক আছে। যদি আপোনালোকে চাব বিচাৰে তে সেইটো প্লেলিষ্টত আপোনালোকে চাব পাৰে। অসম ইয়াৰ বুকছ বুলি আছে, ঠিক আছে, অসম বুৰঞ্জী বুলি আছে, সেইটো আপোনালোকে চাব পাৰে। আৰু যদিহে আপোনালোকৰ মাজত ভিডিঅ'টো ভাল লাগি থাকে, মোৰ যি এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আমি ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আমাৰ যি প্ৰথম কুৱেশ্যনটো আছে, সৰ্বপ্ৰথম অসমৰ স্নাতক কোন আছিল? অসমৰ সৰ্বপ্ৰথম স্নাতক আছিল আনন্দৰাম বৰুৱা। এইবোৰ আপোনালোকে যদি ভাবে যে মই নোট কৰি ল'ম, তেনেহ'লে নোট কৰি ল'ব পাৰে। নহ'লে বা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে যদি পিছত ৰিভাইজৰ বাবে এবাৰ চাব খোজে চাব পাৰে, ঠিক আছে। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? আমাৰ একমাত্ৰ আছে, কোন আছে? ভূপেন হাজৰিকাই একমাত্ৰ আছে, ঠিক আছে, ভূপেন হাজৰিকা। তাৰপিছত আপোনালোকৰ আছে সৰ্বপ্ৰথম কথাছবি পৰিচালক। সৰ্বপ্ৰথম কথাছবি পৰিচালক হৈছে প্ৰমথেশ বৰুৱা। কোন? প্ৰমথেশ বৰুৱা। অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ আছিলে সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। এইটো কথা আপোনালোকে মনত ৰাখিব। সৰ্বপ্ৰথম অসমৰ গদ্য লেখক কোন আছিলে? সৰ্বপ্ৰথম গদ্য লেখক সকলোৱে জানে চাগে, ভট্টদেৱ গদ্য লেখক আছিলে। তাৰপিছত আছে আপোনালোকৰ সৰ্বপ্ৰথম বোলছবি কোনখন আছিলে? জয়মতী, জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিলে, ঠিক আছে, এইটো কথা উল্লেখ কৰি দিছে। তাৰপিছত আপোনালোকৰ সৰ্বপ্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। সৰ্বপ্ৰথম চাহ খেতিয়ক কোন আছিলে? মণিৰাম দেৱান। তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছিলে সৰ্বপ্ৰথম নাট্যকাৰ ব্ৰজ শৰ্মা। আপোনালোকে এটা কথা লক্ষ্য কৰিব, এইবোৰ কুৱেশ্যন অহা দেখা যায় নে নাযায় সেইটো মোক একবাৰ কমেণ্টত আপোনালোকে জনাব নাপাহৰিব। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকৰ এতিয়াও ভাল লাগি আছে বা এতিয়ালৈ আপোনালোকে চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। তাৰপিছৰ কুৱেশ্যনটো আছে সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা পিয়লি ফুকন। সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন? পিয়লি ফুকন, ঠিক আছে। আপোনালোকৰ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি, জাতীয় কংগ্ৰেছৰ যি সভাপতি আছে ও আছিলে দেৱকান্ত বৰুৱা, ঠিক আছে। তাৰপিছত আছে সৰ্বপ্ৰথম মহিলা মহাকুমাধিপতি। সৰ্বপ্ৰথম মহিলা মহাকুমাধিপতি কোন আছিলে? আপোনালোকৰ উত্তৰ আছে সুচিব্ৰতা ৰায়চৌধুৰী, ঠিক আছে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক। সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক হৈছে গণেশ ফুকন। কোন? গণেশ ফুকন। তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ। মহিলা সাহিত্যিক পেঞ্চনাৰ কোন? নলিনী বালা দেৱী, মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী। সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সৈয়দ আনৱাৰ তাইমুৰ, মহিলা মুখ্যমন্ত্ৰী, এইটো সকলোৱে জানে। সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী। তাৰপিছৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকী। তাৰপিছত কুৱেশ্যন হৈছে সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, ঠিক আছে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন হৈছে সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰ কোনখন? আমাৰ অৰুণোদয়, ঠিক আছে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন হৈছে সৰ্বপ্ৰথম অসমৰ ছপাশাল কোনখন? মিছ প্ৰেছ শিৱসাগৰ। কোনখন? মিছন প্ৰেছ শিৱসাগৰ, মনত ৰাখিব। তাৰপিছত আপোনালোকৰ হৈছে সৰ্বপ্ৰথম মহিলা পাইলট ধীৰা হাজৰিকা আছিলে সৰ্বপ্ৰথম মহিলা পাইলট অসমৰ, ঠিক আছে। এতিয়া ইয়াত আমি অসমৰ কথাই উল্লেখ কৰি আছোঁ, ঠিক আছে। তাৰপিছত আমাৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট বাণীকান্ত কাকতি। অসমীয়া ভাষাৰ ডক্টৰেট আছিল বাণীকান্ত কাকতি। সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা
বিলাতলৈ যাওঁতে কোন আছিলে আনন্দৰাম বৰুৱা সৰ্বপ্ৰথম বিলাতলৈ গৈছিলে ঠিক আছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা জ্যোতিপ্ৰসাদ আগৰৱালা এইটো সকলোৱে জানে তাৰপিছত কুৱেশ্যন আছে আপোনালোকৰ সৰ্বপ্ৰথম অসমীয়া PhD কৰা কোন আছিলে মাইদুল ইছলাম বৰা ঠিক আছে মাইদুল ইছলাম বৰা এইটো মনত ৰাখিব তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমীয়া মেডিকেল সাৰ্ভিস পাস কৰা কৰ্নেল শিৱৰাম বৰুৱা কোনে মেডিকেল সাৰ্ভিস কোনে পাস কৰিছিলে কৰ্নেল শিৱৰাম বৰুৱাই তাৰপিছত কুৱেশ্যন আছে আপোনালোকৰ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক সুখলতা দুৱাৰা বা সুধলতা দুৱাৰা এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব তাৰপিছত আপোনালোকৰ আছে সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী যতীন্দ্ৰনাথ দুৱাৰা 1955 চনত এই বঁটা বিজয় কৰিছিল মানে যতীন্দ্ৰনাথ দুৱাৰাই ঠিক আছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ বলি নাৰায়ণ বৰা ঠিক আছে কোন বলি নাৰায়ণ বৰা মনত ৰাখিব তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় বেৰি হোৱাইট মেডিকেল স্কুল ঠিক আছে সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় কোনখন বেৰি হোৱাইট মেডিকেল স্কুল তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম মেডিকেল কলেজ অসম মেডিকেল কলেজ এই অসম মেডিকেল কলেজখন আছে ডিব্ৰুগড়ত উল্লেখ কৰা আছে এইটো মনত ৰাখিব তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য সুৰেন্দ্ৰনাথ বৰগোহাঁই কোন সুৰেন্দ্ৰনাথ বৰগোহাঁই তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন পদ্মনাথ গোহাঁই বৰুৱা কোন পদ্মনাথ গোহাঁই বৰুৱা তাৰপিছত সৰ্বপ্ৰথম অসমীয়া DLED কৰোঁতা সূৰ্যকুমাৰ কোন সূৰ্যকুমাৰ ভূঞা ঠিক আছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট ডক্টৰ লক্ষ্মী দেৱী মনত ৰাখিব ঠিক আছে আমাৰ কিহৰ ওপৰত আছিলে অসমৰ সৰ্বপ্ৰথম ব্যক্তিসকলৰ বিষয়ত আছিলে এই কুৱেশ্যন যে আছে আপোনালোকৰ এই কুৱেশ্যন 100% অসম পুলিচত আপোনালোকে দেখা পাবই আৰু এইখিনি পঢ়াৰ পিছত ইয়াত যিকিটা কুৱেশ্যন মই কৈছো আপোনালোকক এইখিনি পঢ়াৰ পিছত আপোনালোকে আৰু বেলেগ এটা ভিডিঅ' চাব নালাগে বা এইখিনি মনত ৰাখাৰ পিছত আপোনালোকে আৰু বেলেগকৈ মনত ৰাখিব নালাগে ঠিক আছে যদিহে আপোনালোকৰ এতিয়ালৈ ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে তেনেহলে মোৰ এই চেনেলটো যে আছে আপোনালোকে সাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই জয় হিন্দ ঠিক আছে